কালি আপুনি কৈছিলে যে এই আউটক ভাঙি কংগ্ৰেছত যাব লাগে, আজি বদৰুদ্দিন আজমলে কৈছে যে অখিল গগৈ এজন পাগল। মানে বদৰুদ্দিন আজমল চাহেবে মোক যি ধৰণে গালি পাৰিছে সেইটো মই আশীৰ্বাদ হিচাপে লৈছোঁ। তেখেত মৌলানা মানুহ নহয়, মৌলানা মানুহৰ মুখত তেনেকুৱা গালি দিবই নালাগে। সেইকাৰণে মই মৌলানা মানুহৰ যিটো গালি সেইটোক মই নিজে আশীৰ্বাদ হিচাপে লৈছোঁ। আৰু আশীৰ্বাদ হিচাপে লৈ মাত্ৰ মই এটাই কথা ক'ব খুজিছোঁ, মই তেখেতক চিম্পেথাইজ কৰিব খুজিছোঁ। মানে তেখেতে সঁচা সঁচিকৈ ক'বলৈ গ'লে 2024 চনৰ আমাৰ যিটো বিধানসভা নিৰ্বাচন আছিলে, কি লোকসভা নিৰ্বাচন আছিলে, সেই লোকসভা নিৰ্বাচনত যেতিয়া 10 লাখ ভোটত হাৰিলে, তেতিয়া মানে আচলতে তেখেতৰ অলপ মানে তেখেতৰ কি হৈছে, তেখেত শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে। যিহেতু তেওঁ সদায় ভাবি আছিলে যে তেওঁ নিজকে মেছিয়া বুলি ভাবে, তেওঁ নিজকে একেবাৰে অৱতাৰ বুলি ভাবে, তেওঁ নিজকে মানুহৰ ৰক্ষাকৰ্তা বুলি ভাবে, অথচ মানুহে তেওঁক সাংঘাতিক ধৰণে বিদায় দি দিলে। আৰু লোকসভা ইলেকশ্যনত বিদায় দিয়াই নহয়, অসমৰ মানুহে এইবাৰ সংখ্যালঘু মানুহে সংকল্প লৈছে যে তেওঁলোকে বিজেপিক যেনেকৈ বিদায় দি দিব, তেনেকৈ মুছলমান ধৰ্মৰ দল AIDFকো বিদায় দি দিব। গতিকে এই যে বিদায় দিব বুলি সিদ্ধান্ত লৈছে, তেওঁলোক যে এটাও সমষ্টিত এইবাৰ নিজিকে, মইতো আপোনালোকক সঁচাকৈ কৈছোঁ। এইবাৰ আপোনালোকে মই কৈছোঁ হয়নে নহয় চাব, মই মানুহৰ মাজত থাকোঁ কাৰণে ক'ব পাৰিছোঁ। মই আপোনালোকক কৈ দিছোঁ যে এইবাৰ অসমৰ পৰা AIDF সম্পূৰ্ণৰূপে শেষ হৈ যাব। এটাও বিধানসভা সমষ্টিত AIDF নিজিকে, যদি এটাত কেনেবাকৈ জিকে সেইটো হ'ব এক্সিডেণ্ট, সেইটো স্বাভাৱিক ঘটনা নহয়। আকস্মিকভাৱে আমি ভুল কেণ্ডিডেট দিয়াৰ কাৰণে হয়তো আমি ভুল কেণ্ডিডেট দিলেহে ক'ৰবাত AIDF জিকিব পাৰে, কিন্তু এইবাৰতো ভুল কেণ্ডিডেট নিদিওঁৱেই, কাৰণ মই আছোঁ। এইবাৰ কাকো পইচা খাই লৈ কেণ্ডিডেট দিবলৈ মই কাকো